এগৰাকী অভিনেতাৰ যিটো ৰূপ সেই ৰূপটো পটককৈ সলনি হৈ গ'ল আপোনালোকে চাওক এইটো ৰূপ ৰূপটো চেঞ্জ হৈছে এতিয়া আকৌ ৰূপটো সলনি হৈ গ'ল এতিয়া চিনটো যিটো চেঞ্জ হয় আপোনালোকে যিটো মঞ্চত দেখি থাকে ঘপককৈ দেখিলে বেলেগ এখন পাৰ্কত পটককৈ দেখিলে স্কুলত পটককৈ দেখিলে বেলেগ এটা পৰিৱেশত আজি এতিয়া ঘপককৈ আপুনি এটা বেলেগ চিনৰ পৰা আহি গ'ল হয়তো বেলেগ এটা কেৰেক্টাৰ মানে সাজ সজ্জা আছিলে এতিয়া আকৌ চেঞ্জ এতিয়া আমি 1 মিনিট মানৰ ভিতৰতে আকৌ সম্পূৰ্ণ সলনি হয় 1 মিনিট কেতিয়াবা 20 ছেকেণ্ড 10 ছেকেণ্ড কেতিয়াবা 10 ছেকেণ্ড কেতিয়াবা 5 ছেকেণ্ডো সময় পোৱা যায় চাৰ্টটো এনেকৈ দৌৰি খালি দলিয়াই দিলে এনেকৈ লৈ দলিয়াই আকৌ জঁপিয়াই ষ্টেজত উঠিব লাগে তেনেকুৱা হয় কিমান মানে তাৎক্ষণিকভাৱে কামবিলাক হৈ থাকে বহুত তাৎক্ষণিকভাৱে এনে কেমেৰাত যিখিনি কাম চলি থাকে তাত কিবা এটা ভুল হৈ গ'লে আকৌ কৰিব পৰা হয় কিন্তু ইয়াত সম্পূৰ্ণ 3000 দৰ্শক বহি আছে 3000 দৰ্শকৰ 6000 চকু আৰু আমি 1 মিনিট 1 ছেকেণ্ড সময় ব্ৰেক নলগাকৈ কাম কৰিব লাগিব সম্পূৰ্ণ 3 ঘণ্টা 3 ঘণ্টা 3000 দৰ্শকৰ 6000 চকুত আমি 1 ছেকেণ্ড যদি কিবা এটা হেফে হয় নাটকৰ দৰ্শকক কাহিনীৰ পৰা ওলাই যাব আমি সেই দৰ্শকক 1 ছেকেণ্ডো সময় দিব নোৱাৰোঁ মানে চান্স দিব নোৱাৰোঁ 1 ছেকেণ্ড যদি সময় দিওঁ দৰ্শক কাহিনীটোৰ পৰা ওলাই দিব আৰু এবাৰ মানুহে চাই থকাৰ পিছত কাহিনীৰ পৰা ওলাই যোৱাৰ পিছত নাটকখনৰ মাজত সোমাবলৈ বহুত কষ্ট হয় সেইটো কাৰণে সেই কষ্টটো আমি কৰি আছোঁ দৰ্শকৰ বাবে আপোনালোকৰ এই বিশেষ অনুষ্ঠানটোৰ পৰাই সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ আশীৰ্বাদতহে আমি এনেকৈ কৰিবলৈ সাহস পাইছোঁ আৰু বিশেষকৈ দৰ্শকখিনি আমাৰ বাবে ভগৱান দৰ্শকখিনি যদি আমাৰ সন্মুখত নাথাকে আমি একোৱে নহয় দৰ্শকখিনি আছে বাবে মই মঞ্চত নাটক কৰিব পাৰিছোঁ দৰ্শকখিনি আছে বাবে মই এজন অভিনেতা হিচাপে আছোঁ দৰ্শকখিনি যদি নাথাকে মই খালী চকীখিনি আগত একেবাৰে আমাৰ অস্তিত্ব নাই মানে সেইকাৰণে দৰ্শকখিনি আমি ভগৱান বুলি ভাবোঁ তেখেতলোকে আশীৰ্বাদ কৰিছে আৰু সাহস দিছে সহায় কৰিছে গতিকে আমি ইতিহাস থিয়েটাৰ সফল হৈ আছোঁ হয়তো আপোনাৰ কাৰণে ডাঙৰ আহাৰ হৈ যায় বহুত ডাঙৰ আহাৰ আৰু এটা কথা ক'ব লাগিব মই থিয়েটাৰত আগতেও অনুষ্ঠান কৰিছোঁ কিন্তু ভিতৰ চৰাৰ যিটো কাৰুকাৰ্য চলি থাকে এইটো কিন্তু আজি ভালকৈ ফুটি উঠিছে নাটকৰ দৰ্শকখিনিয়ে চাই থকা এখন নাটক বেলেগ পিছফালে এখন নাটক হৈ থাকে ৰাইট আমাৰ 3খন নাটক চলি থাকে গ্ৰীণ ৰুমত এখন নাটক আৰু সম্পূৰ্ণকৈ এখন নাটক আমাৰ নাটকখন যে সম্পূৰ্ণ কৰিব পাৰোঁ এই পিছফালে থকা ল'ৰাসকল যিসকলে ছেটিংছ বানি আছে তেখেতলোক যদি নাথাকে আমি মঞ্চত নাটক কৰিব নোৱাৰোঁ আৰু তেখেতলোক যদি নাথাকে এখন ঘৰ এটা চিন আমি সম্পূৰ্ণকৈ উপস্থাপন কৰিব নোৱাৰোঁ গতিকে প্ৰথমতে ধন্যবাদ দিব লাগে কাম কৰি থকা ল'ৰাখিনিক মঞ্চ সজ্জাটো সিহঁতে 1 ছেকেণ্ড সময় ৰেষ্ট ল'ব নোৱাৰে 3 ঘণ্টা দৌৰি ইটোৰ পৰা সিটোলৈ দৌৰে সিটোৰ পৰা সিটোলৈ দৌৰি থাকে আমি কেতিয়াবা এনেকৈ আপোনাৰ লগত কথা পাতিছোঁ 1 মিনিট সময় আমি 1 মিনিট সময় ৰৈছোঁ কিন্তু সিহঁত ৰ'ব নোৱাৰে 3 ঘণ্টা দৌৰি ফুৰিব লাগে তেখেতলোকৰ বাবে আমি এখন মঞ্চত নাটক কৰিবলৈ পাইছোঁ তেখেতলোকক ধন্যবাদ দিব লাগিব মানে 3খন নাটক চলি থাকে 3খন নাটক চলি থাকে মঞ্চত এখন চলি থাকে মঞ্চ পিছফালে এখন চলি থাকে গ্ৰীণ ৰুমত এখন চলি থাকে যিখন মাজত চলি আছে মঞ্চ সজ্জা আৰু এফালে ৰূপসজ্জা আৰু সেইফালে দৰ্শকৰ ওচৰত অভিনয়ৰ এটা প্ৰতিফলন মোৰ চিনাহি আছে একদম চিনাহি আছে আকৌ